নমস্কাৰ পিয়া নিউজৰ সমগ্ৰ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মৰিছো। ডিব্ৰুগড়ত মনোনয়ন পত্ৰ দাখিল কৰিছে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে। দলীয় কৰ্মকৰ্তাসকলক লগত লৈ প্ৰাৰ্থীসকলে দাখিল কৰিছে মনোনয়ন পত্ৰ। ডিব্ৰুগড়ত বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ মনোনয়ন পত্ৰ দাখিল, লাহোৱালত বিনোদ হাজৰিকাৰ মনোনয়ন পত্ৰ দাখিল, দুলিয়াজানত তেৰছ গোৱালা, টিংখাঙত বিনোদ বৰা আৰু মৰাণত চক্ৰধৰ গগৈয়ে দাখিল কৰিছে মনোনয়ন পত্ৰ। ডিব্ৰুগড়ত মনোনয়ন পত্ৰ দাখিল কৰিছে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে। ডিব্ৰুগড়ত বৃহৎ সংখ্যক দলীয় কৰ্মকৰ্তা তথা সতীৰ্থক লৈ বিশাল সমদলেৰে প্ৰতিটো ৰাজনৈতিক দলে দাখিল কৰিছে মনোনয়ন পত্ৰ। নিৰ্বাচনী বতাহত উৎসৱমুখৰ পৰিৱেশ ডিব্ৰুগড়ত। বিজেপি দলৰ হৈ বিধায়ক প্ৰশান্ত ফুকনে মনোনয়ন পত্ৰ দাখিল কৰে। লাহোৱালৰ বাবে বিনোদ হাজৰিকা, দুলিয়াজানত তেৰছ গোৱালা, টিংখাঙৰ বাবে বিনোদ বৰা, মৰাণত বিধায়ক চক্ৰধৰ গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। আনহাতে কংগ্ৰেছৰ পৰা লাহোৱাল সমষ্টিৰ মনোজ খানুৱাৰ, নাহৰকটীয়াৰ পৰা বন্নতি ফুকন, টিংখাঙৰ পৰা এটুৱা মণ্ডা আৰু মৰাণৰ পৰা প্ৰাঞ্জল খাটুৱাৰৰ মনোনয়ন পত্ৰ দাখিল। আনহাতে এজেপিৰ পৰা নাহৰকটীয়া সমষ্টি আৰু দুলিয়াজান দুটা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা লুৰিণজ্যোতি গগৈৰ বিশাল সংখ্যক সমৰ্থক তথা দলীয় কৰ্মীৰ সমদলেৰে জিলা উপায়ুক্ত কাৰ্যালয়ত দাখিল মনোনয়ন পত্ৰ। মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহি নিজ নিজ কেলকুলেশ্যন অনুযায়ী দলীয় প্ৰতিদ্বন্দ্বিতাৰে আক্ৰমণ প্ৰত্যাক্ৰমণ, জয় পৰাজয়ৰ ব্যৱধান আৰু শেহতীয়া উন্নয়নৰ জয়গান গাই আগন্তুক নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাৰ কথা ব্যক্ত কৰিলে প্ৰাৰ্থীসকলে। মই মোৰ এটা দৃঢ় বিশ্বাস আছে, ৰাইজৰ যি ধৰণে সমৰ্থন মই লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ দলীয় কৰ্মীসকল, শুভাকাংক্ষীসকল আজি হাজাৰ হাজাৰ সংখ্যাত ওলাই আহিছে। আপোনালোকে দেখিছে তেখেতলোক কিমান উৎসাহিত হৈ আছে। গতিকে এইটো আমাক এটা শুভ সংকেত দিছে যে আগন্তুক বিধানসভা আমি বিপুল ভোটেৰে জিকিবলৈ গৈ আছোঁ। যিহেতু এবাৰ নতুনকৈ আপোনাৰ এজন প্ৰতিনিধি দিছে ভাৰতীয় জনতা পাৰ্টীয়ে, আৰু তাত এজেপিৰ লগতে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আছে, আপোনাৰ মূল প্ৰতিদ্বন্দ্বী মই ভাবোঁ যে যি ধৰণে জনসমৰ্থন আমি লাভ কৰিম, যে মূল প্ৰতিদ্বন্দ্বী বুলিবলৈ কোনো নাথাকিবই, কাৰণ ব্যৱধানটো ইমান বেছি হৈ যাব যে হয়তো এনেকুৱা হ'ব পাৰে যে বিজেপি আৰু এজেপিয়ে সমান সমান ভোট পাই দ্বিতীয় বা তৃতীয় স্থানত থাকিব। কমেও 30-40 হাজাৰ ব্যৱধানত আমি জিকিম। চৰকাৰ আহিব, লগতে ডিব্ৰুগড় সমষ্টিটো এটা সাংঘাতিক ব্যৱধানত কংগ্ৰেছ দলক পৰাজয় কৰি আমি আকৌ নিৰ্বাচিত হ'ম বুলি মই ভাবিছোঁ। কাৰণ যোৱা 4টা টাৰ্মত, যোৱা 3টা টাৰ্মত 2006 চনত, 11 চনত আৰু 16 চনত যি ক্ৰমবৰ্ধমান যিটো উইনিঙৰ ৰেট, সেই ৰেটটোৰ ধাৰাবাহিকতাটো মোৰ যি চিন্তাধাৰা, এই চিন্তাধাৰাই মই বঢ়াই থৈছোঁ বুলি মই ভাবিছোঁ। আৰু সেইটোৰ ওপৰত প্ৰেক্ষাপটৰ ওপৰত বিশ্বাস কৰি গোটেই কথা এনালাইচিছ কৰি মই ভাবিছোঁ যে আগন্তুক দিনত ডিব্ৰুগড় সমষ্টিৰ পৰা এটা সাংঘাতিক ব্যৱধানত মই কংগ্ৰেছ পাৰ্টীক বা নিকটতম প্ৰতিদ্বন্দ্বীক মই ভালকৈ জিকি যাম বুলি মই আশা কৰিছোঁ। মনৰ আশা আকাংক্ষাখিনিক লৈ যাবৰ কাৰণে আমি প্ৰচেষ্টা চলাইছিলোঁ আন্তৰিকতাৰে, নিষ্ঠাৰে। মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত এই চৰকাৰখন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনৰ জৰিয়তে আৰু দীৰ্ঘদিনৰ স্তূপীকৃত যিসমূহ সমস্যা আছিল 70 বছৰে তথা বিগত দিনবিলাকত সৰ্বাধিক সময় কংগ্ৰেছে শাসন কৰিছিলে, কংগ্ৰেছৰ এই অপশাসনৰ পৰা জনসাধাৰণে মুক্তি বিচাৰিছিলে আৰু সেই মুক্তি আমি দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু আজি নতুন এটা চিন্তাৰে টিংখাঙৰ ৰাইজ বাট বুলিছে নতুন এটা পোহৰৰ সন্ধানত, আৰু এই পোহৰৰ যি সন্ধানৰ যি যাত্ৰা, সেই যাত্ৰা অব্যাহত ৰাখিবৰ কাৰণে আজি টিংখাঙৰ ৰাইজৰ আশীৰ্বাদ লৈ আজি মনোনয়ন দেখিবৰ কাৰণে মই আহি উপস্থিত হৈছোঁ। মূল প্ৰতিদ্বন্দ্বী নহয়, প্ৰতিদ্বন্দ্বিতাটো কৰিব 2-এটা দলে, কিন্তু যদি একেবাৰে ওচৰে পাজৰে যোৱা প্ৰতিদ্বন্দ্বী বুলি ক'লে কংগ্ৰেছ হ'ব, কিন্তু বহুত দূৰত থাকি আহিব। চাওক, আজি যোনটো সঁহাৰি আমি পাইছোঁ, আৰু মই সদায় আগতো কৈছোঁ যে আমি কংগ্ৰেছৰ হৈ আজি আমি মৰাণ সমষ্টিত বহুত দিনৰ পৰা ৰাইজৰ সুখে দুখে লাগি আছোঁ, আৰু সেইটো কাৰণে আজি ৰাইজৰ যোনটো সঁহাৰি পাইছোঁ, মই ভাবোঁ যে আমি মিনিমাম 25,000 ভোটত আমি জয়যুক্ত হ'ম। যিহেতু কৈছে চক্ৰগৈ কৈছে আপুনি যিহেতু ৰাজনৈতিক ক্ষেত্ৰত একেবাৰে নতুন, একো ফেক্টৰ নহ'ব, বিজেপি প্ৰাৰ্থীগৰাকীয়ে কৈছে। মই তেওঁক বুজাই দিব বিচাৰোঁ যে তেওঁতকৈ পুৰণা হয় মই। আজি 18 বছৰ কংগ্ৰেছ কৰিছোঁ, কংগ্ৰেছৰ এনেকৈ এটা সংগঠন নাই যোনটো মই কৰা নাই, আৰু মই কোনো মোক এপইণ্টমেণ্ট দি পেলাই দিয়া নাই। মই ইলেকশ্যন খেলি পেলাই ৰাইজৰ
সমৰ্থন লৈ পেলাই মই আজি আমাৰ অৰ্গেনাইজেশ্যনৰ কামবোৰ কৰিছোঁ আৰু সেইটো কাৰণে এতিয়া তেওঁ কৈছে তেওঁ কোনোবা কৈছে তেওঁ দেখা নাই আগে পিছেতো দল তেওঁ কৰাই নাই দল বাগৰিছেহে তেওঁলোকে তো সেইকাৰণে মোৰ ক'বলৈ নাই আমি এটা দলত আছোঁ কংগ্ৰেছ আমাৰ তেজত আছে আমি সদায় কংগ্ৰেছ থাকিম আৰু ৰাইজৰ কাৰণে সদায় কাম কৰিম ধন্যবাদ 25,000 ভোটত এতিয়া কাৰোবাক যদি হেৰিত লিপষ্টিক লগোৱাই কিবা কৰি যদি সুন্দৰ বুলি কয় তেতিয়াহ'লে তাৰ বয়সটোকো বাধা দিব নোৱাৰে আৰু অৰিজিনেলি গাতটো ধুৱাই দিলে যি ৰং থাকিব সেইটোৱে থাকি যাব এতিয়া কংগ্ৰেছৰ যি ৰং আছে সেই ৰংটো ওলাই পৰিছে তেওঁ যে লিপষ্টিক লগাই চূণ তেল লগাই যে বহুত হেৰি বুলি দেখাবলৈ বিচাৰিছে সুন্দৰ প্ৰতিযোগিতাত তেওঁ পঠিয়াবলৈ বিচাৰিছিলে আৰু সেইটোকে বাহবা ল'ব বিচাৰিছিলে সেয়া যে আমি যোৱা 5 বছৰত আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত যিখিনি বাকী ৰৈ গ'ল সেই বাকী ৰৈ যোৱাখিনিক আমি সম্পূৰ্ণ কৰিম আৰু মুখ্যতঃ আমাৰ সমষ্টিটোত থকা যিখিনি নিবনুৱা সমস্যাটোক পৰিকল্পিত ৰূপত আত্মনিৰ্ভৰশীলতাৰ বাটত লৈ যাবৰ কাৰণে আমি বিভিন্ন আঁচনি গ্ৰহণ কৰিম মহিলা আৰু আমাৰ শ্ৰমিকসকল বিশেষকৈ বাগিচাৰ শ্ৰমিকসকল মহিলাৰ উন্নয়নৰ বাবে আমি কিছু নতুন পদক্ষেপ গ্ৰহণ কৰিম কাৰণ আন্তঃগাঁথনি কাম প্ৰায় আমাৰ 70% কাম শেষ হৈ গৈছে দলং মাত্ৰ 4খন বনাবলৈ বাকী আছে ৰাস্তা 30% মাত্ৰ বনাবলৈ বাকী আছে গতিকে যোৱা 4টা বছৰত আমি গোটেই 70% ৰাস্তা বনাই পেলাইছোঁ এক বছৰ মই হিচাপ আপোনালোকক নিদিওঁ কা আৰু কৰোণাৰ বাবে এক বছৰ গুচি গ'ল গতিকে 4 বছৰ হিচাপত মই আপোনালোকক কৈ আছোঁ যে 70% বাটপথ আমি নিৰ্মাণ কৰিলোঁ 14খনকৈ পকী দলং নিৰ্মাণ কৰিলোঁ নামঘৰ বা অন্যান্য সৰু সুৰা আঁচনিবিলাকৰ কথা মই নকওঁ কিন্তু মুখ্যতঃ আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত যথেষ্টখিনি আগুৱাই গৈছোঁ প্ৰাঞ্জল ঘাটোৱাৰটো মই ভাবোঁ যে আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে তেওঁ কিবা আমাক বিশেষ এফেক্ট দিব পাৰিব কাৰণ তেওঁ ৰাজনীতিত নতুন মানুহ কোনোবা এমপিৰ সন্তান হ'ব পাৰে কিন্তু তেওঁ ৰাজনৈতিক নেতা নহয় কাৰণ তেওঁ কাৰোবাৰ পৰিয়ালৰ চিনাকি লৈ পেলাই কাৰণ কংগ্ৰেছৰ ৰাজনীতিটো জানে যে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি তো কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক উৎখাত কৰিবৰ কাৰণে যি সময়ত এছাম কংগ্ৰেছী মানুহে থিয় হৈছে সেই সময়ত পুনৰবাৰ আকৌ ঘাটোৱাৰ ফেমিলিৰ পৰাই যেতিয়া প্ৰাৰ্থিত্বটো প্ৰদান কৰিলে এইটো নিশ্চিত কথা যে ঘাটোৱাৰ ঘৰৰ দলটোৰ যিটো দল মানে কংগ্ৰেছ দল এইটো দল ইতিমধ্যে মৰাণ সমষ্টিত 2-3 খণ্ডত বিভক্ত হৈ গৈছে কালি পৰহি যোৱা 2-3টা দিনত বহু চাহ বাগিচাৰ সক্ৰিয় কংগ্ৰেছী নেতাই মোৰ লগত যোগাযোগ কৰি আছে আৰু আমাৰ গাঁৱৰ কৃষকৰো বহুত কংগ্ৰেছী নেতাই মোৰ লগত যোগাযোগ কৰিছে গতিকে কম দিনৰ ভিতৰত আপোনালোকে এটা সাংঘাতিক ভাঙোন দেখিবলৈ পাব কংগ্ৰেছৰ ৰাইজৰ দল আৰু এজেপিৰ কথা নকওঁ মই তেওঁলোকক সন্মান জনাইছোঁ তেওঁলোকে নতুন দল ৰাজনীতি পথাৰত আহিছে 2-4টা কথা শিকক কাৰণ সংগঠনৰ পৰা আহিয়ে লগে লগে ৰাজনীতিত নামি গ'লে মানুহৰ আস্থা যেতিয়ালৈকে বুটলিব নোৱাৰে ৰাজনীতি কৰাটো সম্ভৱ নহয় গতিকে কুচকাৱাজ কৰিছে শিকক ৰাজনীতি পথাৰখন কাৰণ গণতান্ত্ৰিক প্ৰক্ৰিয়াটো এটা সুকীয়া বস্তু ৰাজনীতিৰ বিষয়টো সুকীয়া বস্তু শিকক নতুনকৈ আহিছে মই তেওঁলোকক ৱেলকাম কৰিছোঁ আৰু ৰাজনীতি পথাৰত তেওঁলোকে আগবাঢ়ি যাওক মই এইটো কামনা কৰিছোঁ কিন্তু এইবাৰ তেওঁলোকে আশা কৰাটো ভুল কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে জিকাবৰ কাৰণে মৰাণবাসী ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু মই আপোনালোকক জনাই থৈছোঁ আজি যে যোৱাবাৰ মাননীয় প্ৰাক্তন সাংসদ কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াক আমি আপোনালোক সকলোৰে আশীৰ্বাদত 16,000 ভোটত পৰাভূত কৰিছিলোঁ আৰু এবাৰ আপোনালোকে নিশ্চিন্ত থাকক 30ৰ পৰা 40,000 ভোটত আমি পৰাভূত কৰিম প্ৰাঞ্জল ঘাটোৱাৰক টিকেট দিয়াৰ কাৰণে পথ বেছি প্ৰশস্ত হৈছে নেকি মোৰ কাৰণে বেছি প্ৰশস্ত হৈছে ধন্যবাদ হয় কাৰণ নতুন নহয় এইকাৰণে যিহেতু মই ভাৰতীয় জনতা পাৰ্টীৰ যেতিয়া 8.5 বছৰকাল সভাপতি হিচাপে আছিলে দলৰ সাংগঠনিক ভেটি সবল কৰাৰ স্বাৰ্থত আমি গছ ৰোপণ কৰিছিলোঁ প্ৰায় 16খন গাঁও পঞ্চায়তত মই নিজে গৈ সেইকাৰণে মই ভাবোঁ দলৰ কাৰণে মই নহয় ৰাইজৰ কাৰণে নতুন মুখ সঁচা কথা সেইটো স্বীকাৰ কৰিব লাগিব কিন্তু যদি চাওঁ লাহোৱাল আৰু চাবুৱাৰ ডিফাৰেঞ্চটো মোৰ ঘৰৰ পৰা 15 মিনিট লাগে লাহোৱাল প্ৰৱেশ কৰিবৰ কাৰণে আপোনালোকেও জানে যে ডিকম পাৰ হোৱাৰ লগে লগে লাহোৱালত সোমোৱা হয় সেইকাৰণে মই ভাবোঁ যে লাহোৱাল সমষ্টিবাসী ৰাইজে ঋতুপৰ্ণ বৰুৱাই যিধৰণে সামগ্ৰিকভাৱে লাহোৱাল বিধানসভা সমষ্টিত যোৱা 5টা বছৰত যিধৰণে উন্নয়নৰ কাম কৰিছিল আৰু চাবুৱা বিধানসভা সমষ্টিত যিধৰণে উন্নয়নৰ কাম হৈছিল সেইকাৰণে এই বাৰ্তাবিলাক মানে একাকাৰ হৈছে ইতিমধ্যে লাহোৱাল সমষ্টি আৰু ৰাইজে লাহোৱাল সমষ্টিৰ কাৰ্যকৰ্তাই চাবুৱাৰ লগতো কণ্টেক্ট কৰিছে লাগি থকা বৰ্ডাৰ কাম কি কৰিলে নকৰিলে সেইকাৰণে খুব ভাল পাৰফৰ্মেঞ্চ পাইছে চাবুৱা ৰাইজে দিছে সেইকাৰণে লাহোৱাল সমষ্টিবাসীয়ে ৰাইজে মোক আঁকোৱালি লৈছে আৰু বিপুল সংখ্যক ভোটত এবাৰ জয় লাভ কৰাব হয় নমিনেশ্যন দাখিল কৰিলোঁ আজি 120 নম্বৰ নাহৰকটীয়া বিধানসভাৰ সমষ্টিৰ কাৰণে আমি সম্পূৰ্ণ আশাবাদী আৰু যোৱা সময়ছোৱাত
বিগত 5 বছৰত চৰকাৰৰ কুশাসনৰ ফলত ৰাইজে যেনেকৈ দুৰ্ভোগ ভুগিছে তাৰ প্ৰত্যুত্তৰ এইবাৰ ইলেকশ্যনত ৰাইজে দিব। বাইদেউ তৰংগ গগৈ কেনেধৰণৰ প্ৰতিদ্বন্দ্বী হ'ব আপোনাৰ? তৰংগ গগৈ ভাল প্ৰতিদ্বন্দ্বীয়ে হ'ব, কাৰণ আজিৰ তাৰিখত বিজেপিৰ যদিও অপশাসন চলিছে, তেওঁলোকৰো কিছুমান গ্ৰাছৰুট ৱৰ্কাৰ্ছ আছে, নাই বুলি মই নকওঁ। প্ৰতিদ্বন্দ্বিতা তুমুল হ'ব। লুৰিণজ্যোতিও ভাল কেণ্ডিডেট, প্ৰতিদ্বন্দ্বিতাত নামিছে। মই ভাবোঁ যুদ্ধখন আমাৰ ভালেই হ'ব। নয়ন সোণোৱালো যোৱাবাৰ বিধায়ক হৈ গৈছে, গতিকে চাৰিকোণীয়া প্ৰতিদ্বন্দ্বীয়ে হ'ব। গতিকে আমি কাকো উজু বুলি ভবা নাই, সকলোৰে যথেষ্ট মানে ফাউণ্ডেশ্যন আছে, শক্তিশালী বুলিয়ে ভাবিছোঁ। আৰু ঠিক তেনেকৈ সমানে আমাৰ দলটো শক্তিশালী। আমিও বিভিন্ন ইছ্যু লৈ পেলাই ৰাইজৰ ওচৰলৈ যাম। কংগ্ৰেছক আটাইতকৈ বেছি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পৰা কেণ্ডিডেট কোনজন নাহৰকটীয়াত? কাৰণ আটাইকেইজনে শক্তিশালী আপুনি কৈছে। নহয়, মই কৈছোঁ যে আমি সকলোৱে শক্তিশালী। কংগ্ৰেছো যেনেকৈ শক্তিশালী, লুৰিণজ্যোতিও শক্তিশালী, বিজেপিটো আছেই, ধন বল জন চব লৈ তেওঁলোকে আহিব। গতিকে আমি আটাই শক্তিশালী। আমিও যাম, আমাৰ ধন বল নাই, আমি বিবেক লৈ যাম ৰাইজৰ ওচৰলৈ। আমি আগন্তুক সময়ত কেনেকৈ কাম কৰিম সেইখিনি লৈ যাম। যোৱা সময়খিনিত আমি কেনেকৈ কাম কৰিলোঁ তাৰ নমুনা লৈ যাম আমি ৰাইজৰ ওচৰলৈ। হ'ব, ধন্যবাদ। নমিনেশ্যন দাখিল